সোয়াইন ফ্লুত আক্ৰান্ত অসম আৰু ৰাজস্থানৰ লোক। সোয়াইন ফ্লুত প্ৰাণ গ'ল ডিব্ৰুগড়ৰ এটি শিশুৰ। 15 বছৰৰ পূৰ্বে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল সোয়াইন ফ্লুৱে। 15 বছৰৰ আগৰ ৰূপ ধাৰণ কৰিব নেকি সোয়াইন ফ্লুৱে? দেশত আকৌ এবাৰ বৃদ্ধি পাইছে সোয়াইন ফ্লুত আক্ৰান্ত ৰোগীৰ সংখ্যা। শেহতীয়াকৈ অসমৰ ডিব্ৰুগড়ৰ এটি শিশু সোয়াইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ইয়াৰ উপৰিও বৰাক উপত্যকাত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে সোয়াইন ফ্লু ৰোগী। এই সন্দৰ্ভত ৰাজ্যত হাই এলাৰ্ট জাৰি কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সোয়াইন ফ্লুৰ ক্ষেত্ৰত আমি ডিব্ৰুগড়ত আমাৰ এগৰাকী শিশুৰ ধৰা পৰিছিলে। তেওঁক চিকিৎসা কৰাৰ পিছত যেতিয়া মৃত্যু হৈছিল তেতিয়া আমি গোটেইখিনি টেষ্ট কৰাৰ পিছত গম পালোঁ যে তেওঁক সোয়াইন ফ্লুৱে পাইছিলে। সোয়াইন ফ্লু বুলিলে আমি সাধাৰণতে যিটো H1N1 আৰু H3N2 ভাইৰাছ এইকেইটা মিলি ইয়াক কেতিয়াবা আমি দেখোঁ চৰাই গাত বা পশুৰ গাতো হয় আৰু মানুহৰ গাতো হয়। সেইকাৰণে ইয়াক আমি সোয়াইন ফ্লু বুলিয়ে কোৱা হয়। আৰু এই ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা যিখিনি ল'ব লগা হৈছে লৈ আছোঁ। তাৰ আনুষংগিক যিখিনি ঠাই তাত আমি গোটেইখিনি টেষ্ট কৰাইছোঁ। আৰু আমি বিশেষকৈ মেডিকেল কলেজবিলাকত মাইক্ৰ'বায়'ল বায়'লজি ডিপাৰ্টমেণ্টক বিশেষভাৱে দায়িত্ব দিছোঁ এইটো তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিবৰ বাবে। এই ক্ষেত্ৰত আমি বৰ বেছি ইয়াৰ প্ৰসাৰ দেখা নাই এতিয়ালৈকে। আৰু যিখিনি চৰকাৰৰ তৰফৰ পৰা আগতীয়া ব্যৱস্থা ল'ব লাগে সেইখিনি সকলোখিনি খুব লোৱা হৈছে। আনহাতে ৰাজস্থানতো বৃদ্ধি পাইছে সোয়াইন ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা। ক্ৰমাৎ সোয়াইন ফ্লুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সমগ্ৰ ৰাজস্থানতে জাৰি কৰা হৈছে হাই এলাৰ্ট। উল্লেখ্য যে 2009 চনত প্ৰথমবাৰৰ বাবে মানুহৰ দেহত সোয়াইন ফ্লু পোৱা গৈছিল আৰু বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছিল সোয়াইন ফ্লু। সেই সময়ত এই ৰোগবিধ ইমানেই দ্ৰুতগতিত বিয়পি পৰিছিল যে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী হিচাপে ঘোষণা কৰিছিল। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি 2009 চনত সোয়াইন ফ্লুৰ ফলত বিশ্বজুৰি প্ৰায় 5,75,000 লোকৰ মৃত্যু হৈছিল। এতিয়া আকৌ পুনৰবাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা সোয়াইন ফ্লু অতি চিন্তনীয় বিষয় হৈ পৰিছে। এই ইনফ্লুৱেঞ্জাৰ নতুন প্ৰজাতিৰ দৰে, কাৰণ ইয়াৰ লক্ষণসমূহ স্বাভাৱিক ফ্লুৰ দৰেই। সোয়াইন ফ্লু হৈছে প্ৰথমে গাহৰিৰ দ্বাৰা হোৱা ৰোগ, যি পৰৱৰ্তী সময়ত মানুহৰ গালৈ বিয়পি পৰে। এই সোয়াইন ফ্লু এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি পৰাৰ গতি অতি দ্ৰুত। সোয়াইন ফ্লুৰ H1N2 আৰু H1N3 ভেৰিয়েণ্টো আছে। সোয়াইন ফ্লু হৈছে এক প্ৰকাৰৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ, যি আমাৰ শ্বাস প্ৰশ্বাসত প্ৰভাৱ পেলায়। শৰীৰত বিষ অনুভৱ কৰা, কঁপনি, কাহ, নাক বন্ধ হোৱা, মূৰৰ বিষ, ডিঙিত বিষ অনুভৱ কৰা, জ্বৰ, দুৰ্বলতা, বমি আৰু পেটৰ অসুখ সোয়াইন ফ্লু হোৱাৰ প্ৰধান লক্ষণ। 5 বছৰৰ তলৰ শিশু, 65 বছৰৰ বয়সৰ অধিক ব্যক্তি, গৰ্ভৱতী মহিলা, ডায়েবেটিছত আক্ৰান্ত ৰোগী, হাৰ্টৰ ৰোগী, HIV-ত আক্ৰান্ত ৰোগী, কেঞ্চাৰত আক্ৰান্ত ৰোগী, দুৰ্বল ৰোগীৰ বাবে এই সোয়াইন ফ্লুৱে অধিক বিপদ সৃষ্টি কৰিব পাৰে, কিয়নো এইসমূহ ৰোগত আক্ৰান্ত ৰোগীৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অতি দুৰ্বল। 2009 চনত সোয়াইন ফ্লুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত মানুহে ভয়তে গাহৰি মাৰি মাটিত পুতি থোৱা অভিযোগো উত্থাপন হৈছিল। সাধাৰণতে অক্টোবৰৰ পৰা মে' মাহৰ ভিতৰত দেখা দিয়া সোয়াইন ফ্লুৱে সুস্থ ব্যক্তিৰ বিশেষ ক্ষতি নহয়। ইয়াৰ চিকিৎসাৰ বাবে চিকিৎসকে এণ্টিভাইৰেল আৰু জ্বৰৰ ঔষধ দিয়ে এজন সুস্থ ব্যক্তিক। লগতে খাদ্যাভ্যাসৰ সন্দৰ্ভতো সাৱধানতা অৱলম্বন কৰিবলৈ কোৱাৰ লগতে দিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰামৰ্শ। সোয়াইন ফ্লুত আক্ৰান্ত ৰোগীয়ে জিৰণি লোৱাৰ উপৰিও ফল মূল আৰু খাব লাগে সেউজীয়া শাক পাচলি। ইয়াৰ ফলত এজন ৰোগীৰ শৰীৰে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি লাভ কৰে। News Desk Report, The Cross Current.